নমস্কাৰ নামচাই আপডেট নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মণিকুমাৰ মৰাণ। আজি মই উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ যি মহাদেৱপুৰত যি মৰাণসকলে যি ৰাতি বিহু পাতিছে, সেই ৰাতি বিহুত আমি আহি উপস্থিত হৈছোঁ। আচলতে মৰাণসকলে ৰাতি বিহু কেনেদৰে পালন কৰে সেই সমূহবেগ আচলতে যি উখল মাখল পৰিৱেশ আমি ইতিমধ্যে আহি উপস্থিত হৈছোঁ। সেই যি উখল মাখল পৰিৱেশ সেই সমূহ দৃশ্য আমি আপোনালোকক দেখাই যাম। আচলতে মৰাণ জনগোষ্ঠীৰ মৰাণ জাতিটোৱে আচলতে পূৰ্বজৰে পৰা ৰাতি বিহু কেনেদৰে পালন কৰি আহিছে, কেৱল অকল মৰাণ জনগোষ্ঠীতে আপোনালোকে ৰাতি বিহু দেখিবলৈ পোৱা যায়। উজনি অসমৰ পৰা অৰুণাচললৈকে আপোনালোকে ৰাতি বিহু দেখিবলৈ পোৱা গৈছে আৰু মৰাণসকলৰ বহুত নীতি নিয়মে আচলতে ৰাতি বিহু পালন কৰি আহিছে। আৰু এজনী ছোৱালীক আচলতে নাচনীক বা ছোৱালীক ঘৰত যিসকল ডেকাসকলে খুজিবলৈ যায়, আচলতে যি ছোৱালী দেউতাকক খুজিবলৈ যাওঁতে আচলতে দেউতাকে কৈ পঠায়, মোৰ ছোৱালী যদি হৰালে বা বেলেগে নিলে বা কিবা কৰিলে আপোনালোকে কি কৰিব? তেতিয়াহ'লে ডেকালোকে কয় যে আমি যদি আপোনালোকৰ ছোৱালীজনী আমি যদি দিব নোৱাৰোঁ তেতিয়াহ'লে খেৰ বা মাটি এজনী হ'লেও বনাই দিম বুলি সেই কথা দি আচলতে ডেকাসকলকে প্ৰতিশ্ৰুতি দি তেখেতলোকে আচলতে ছোৱালীসকলক আচলতে ঘৰৰ পৰা আনি একতা কৰি আচলতে মৰাণসকলে যি ৰাতি বিহুৰ এই ৰাতি বিহুত আচলতে আহি তেখেতলোকে ডেকাসকলে যি চাকচনি কোবত সেই চাকচনি আৰু সেই বাঁহ এডাল কোবত আচলতে ডেকাসকলে যি বিহু গীত নাম ধৰি আচলতে গাই তেখেতলোকে বিহু গীত প্ৰদৰ্শন কৰে। আচলতে সেই গীতৰ তালে তালে সুৰে সুৰে আচলতে নাচনীসকলে কঁকাল ভাঙি দেখিবলৈ পোৱা গৈছে। এই যত্ন হয়। ধন্যবাদ। উঠি অহাৰ চামে আপোনালোকে নিজৰে কৃষ্টি বুলি আপোনালোকে জীয়াই ৰাখিব। মোৰ বক্তব্য ইমানে মই কৈ সামৰিব লাগিলোঁ। আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আহিব নোৱাৰিলোঁ, কিয়নো অদিয়াৰ পৰা বিশেষ কামত সম্বোধন কৰিবলৈ নকৰি মানুহ আদিৰ ৰাতি বিহুৰ আদৰণি যিসকল দলে সহযোগ কৰিছে, অংশগ্ৰহণ কৰিছে, তেওঁলোকক আদৰণি জনাব খুজিছোঁ। আৰু অতি আনন্দ উপভোগ কৰিছোঁ। আজি অতি আনন্দ উপভোগ কৰিছোঁ ৰাতি বিহু চাই পেলাই। আৰু এইটো আমাৰ সমন্বয়ৰ কথাও পাতিছোঁ। মৰাণ শান্তিসকলৰ, মৰাণ শিল্পসকলৰ, মৰাণ মিচিমিসকলৰ, অৰুণাচল আৰু অসমৰ সমন্বয়ৰ কথা আমি পাতিছোঁ। আমাৰ কলা সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব লাগে, আমাৰ নিজৰ ভাষা সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব লাগে, এইবিলাক কথা পাতিছোঁ। আমি লগতে আনন্দ উপভোগৰ লগতে গতিকে খুবেই ভাল লাগিছে, আনন্দিত হৈছোঁ। মৰাণ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে। অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত প্ৰথমবাৰৰ কাৰণে এই ধৰণকে ৰাতি বিহুৰ এটা খুব সুন্দৰভাৱে ব্যাপকভাৱে আয়োজন কৰাৰ কাৰণে মই অধিষ্ঠাসকলকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে এই যিটো ৰাতি বিহুৰ উদযাপন, এই উদযাপনত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী সোণামী ডাঙৰীয়া তেখেতে নিজে আহি মৰাণ বিহুৰ উপভোগ কৰাৰ লগতে তেখেতে মৰাণ বিহুৰ আজি গাভৰু চাকচনি মাৰি নিজে হাতত লৈ গাভৰু নচুৱাই থকা কাৰ্যটো নিশ্চিতভাৱে খুব আমাক উৎসাহিত কৰিছে। আৰু আমাৰ মাজত থকা
যিটো বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মৰাণসকলৰ যি সমন্বয় আৰু ভাতৃত্ববোধৰ যি প্ৰয়াস সেই প্ৰয়াসক তেখেতে উদগনি জনোৱাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু সকলোৱে যাতে এই বিহুৰ জৰিয়তে সকলোৰে মাজত শান্তি সমন্বয় আৰু ভাতৃত্ববোধ যাতে বৃদ্ধি হয় তাৰ কাৰণে মই আশা প্ৰকাশ কৰিছোঁ সকলোৱে ৰঙে আনন্দৰে আমি যাতে উপস্থিত হওক তাৰ আশা প্ৰকাশ কৰিছোঁ আৰু মই বিশেষভাৱে এই ৰঙালী বিহুৰ উৎসৱৰ লগত জড়িত থকা যিসকল বিষয়ববী আছে তেওঁলোকক মই আন্তৰিকতা পুনৰবাৰ শলাগ লৈছোঁ এই ৰাতি বিহু মৰাণসকলৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ ঐতিহ্যপূৰ্ণ এই ৰাতি বিহু ভৱিষ্যতলৈকে সুন্দৰভাৱে চলি যাওক তাকে মই আশা প্ৰকাশ কৰিছোঁ এইটো প্ৰথম অনুভৱ হয় বহুত ভাল লাগিছে সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ চবকে আমাৰ ইয়াত যিমানখিনি উপস্থিত আছে জিৰাং অঞ্চলৰ পৰা আহিছে কামৰূপৰ পৰা আহিছে সকলোকে শুভেচ্ছা জনাইছোঁ হয় নিশ্চয়কৈ আজি এপ্ৰিলৰ 21 আমাৰ মৰাণ যি আমাৰ পৰম্পৰা ৰীতি নীতি ৰাতি বিহু সেই ৰাতি বিহু আমি ইয়াত মৰাণ কলা সংস্কৃতি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপন আজিৰ দিনটোত কৰিলোঁ দিনৰ ভাগত আমাৰ মৰাণ কলা সংস্কৃতি এক্সিবিশ্যন আছিলে আজি ৰাতিটোৰ ভাগত আমি ৰাতি বিহু উদযাপন কৰিছোঁ যথেষ্ট ৰাইজৰ সহায় পাইছোঁ আৰু বৰ বেছি নাই সেইসকলে কিন্তু আজিৰ দিনটো বহুত ভালেই গ'ল আমাৰ ৰাইজে বহুত সহায় কৰিলে আৰু আমাৰ যিটো আমাৰ ৰাতি বিহুৰ পৰম্পৰা সেই পৰম্পৰাটো ৰক্ষা কৰি আমি প্ৰত্যেক বছৰে ৰাতি বিহু পাতি যাওঁ আৰু আপোনালোকৰ মাধ্যমত জৰিয়তে মই সকলো ৰাইজক আহ্বান জনাইছোঁ আমাৰ যি ৰাতি বিহুৰ নিয়ম নীতি আছে সেইটো সকলোৱে যে বজাই ৰাখক সকলোৱে ভালকৈ এই ৰাতি বিহুটো উদযাপন কৰক তাৰে কামনা কৰিছোঁ ধন্যবাদ প্ৰায় আমাৰ ইয়াত আজি নাচনী 500 এবভ হ'ব তো সকলো ডিচিপ্লিনভাৱে আমি কামবিলাক কৰি গৈছোঁ নিয়ম নীতি অনুযায়ী আমি কাম কৰি গৈছোঁ আৰু সহায় পূৰা ৰাইজক পাইছোঁ ৰাইজে সহায় সহযোগ কৰিছে আৰু এই প্ৰথম আগবঢ়াবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ